গৌৰীপুৰ পানবাৰীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। ধুবুৰী জিলাৰ যুৱ কংগ্ৰেছৰ উদ্যোগত এআইচিচি যুৱ কংগ্ৰেছ NSUI আজিকে ধৰি 11টা বেংক একাউণ্টত ফ্ৰিজ কৰাৰ প্ৰতিবাদত ঐতিহাসিক পানবাৰী মছজিদৰ সন্মুখত এক উজ্জ্বল প্ৰতিবাদ সাব্যস্ত কৰে। অমিত শাহ হাই হাই নরেন্দ্র মোদী হাই বিজেপি সরকার মুর্দাবাদ বিজেপি সরকার হাই বিজেপি চৰকাৰে বিৰোধীক ভয় খাই অগণতান্ত্ৰিকভাৱে বিৰোধীৰ ওপৰত হাৰাশাস্তি কৰা কাৰ্যক গৰিহণা দিয়ে। কংগ্ৰেছৰ বেংক একাউণ্টসমূহ অতি শীঘ্ৰেই খুলি নিদিলে ৰাজপথত আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে যুৱ কংগ্ৰেছে। মোদী তেৰা তানাশ্বাহী নেহি চলেগি, মোদী হাই হাই, অমিত শ্বাহ হাই হাই, হিমন্ত বিশ্ব শৰ্মা হাই হাই, বিৰোধীৰ ওপৰত হাৰাশাস্তি বন্ধ কৰক আদি শ্লোগান দি উজ্জ্বল প্ৰতিবাদ সাব্যস্ত কৰে যুৱ কংগ্ৰেছে। বিজেপির হিটলারি শাসন বন্ধ করো বিজেপি সরকারের হিটলারি শাসন বন্ধ করো বিরোধীর উপর অত্যাচার বন্ধ করো। হয়, আমি ইয়াত প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছোঁ এই কাৰণে আমাৰ যুৱ কংগ্ৰেছৰ নেতৃত্বত, ধুবুৰী জিলা যুৱ কংগ্ৰেছৰ নেতৃত্বত, কাৰণ আমাৰ কংগ্ৰেছ দলৰ এআইচিচিৰ, ইণ্ডিয়ান ইউথ কংগ্ৰেছ, NSUI আমাৰ যিমান একাউণ্ট আছিলে প্ৰায় 11টামান একাউণ্ট এখেতসকলে ফ্ৰিজ কৰি ৰাখিছে, বন্ধ কৰি ৰাখিছে, যাতে আমি আৰ্থিকভাৱে নিৰ্বাচনত দুৰ্বল হৈ পৰোঁ। যাৰ কাৰণে কিন্তু বিজেপি চৰকাৰে এইটো গম নাপায় যে কংগ্ৰেছ দল কেতিয়াও দুৰ্বল এতিয়ালৈকে হোৱা নাই। আমি ৰাইজে আমাক সহমত দিয়ে নাই সেইটো বেলেগ কথা, কিন্তু কংগ্ৰেছ দলে বিৰোধী যিটো ভূমিকা আমি নিশ্চয় পালন কৰি আছিলোঁ। আৰু অনাগত দিনত আমাৰ যিমানে একাউণ্ট ফ্ৰিজ নকৰক কিয় আমি ৰাইজৰ দান বৰঙণিৰে ৰাইজৰ কাষত আমি চাপিম আৰু আমি জয়যুক্ত হ'ম আৰু ইণ্ডিয়া গঠবন্ধনৰ এইবাৰ চৰকাৰ হ'ব। কাৰণ যদি ভয় নাখালে হয় তেনেহ'লে এওঁলোকে আজি বিজেপি চৰকাৰে আমাৰ বিৰোধীৰ প্ৰতিটো কাৰ্যকলাপ এখেতে তুচ্ছ তাচ্ছিল্য কৰাৰ নিচিনাকৈ এখন চৰকাৰ এনেকৈ চলে নেকি যে বিৰোধীৰ একাউণ্ট ফ্ৰিজ কৰি ৰাখিছে। বিৰোধী আজি নিৰ্বাচন কেনেকৈ খেলিব? এখেতসকলে নিৰ্বাচনত যাতে আমি কোনো ধৰণৰ ফিল্ডত ৰাইজৰ মাজত যাব নোৱাৰোঁ, আমি যাতে কোনো খৰচ কৰিব নোৱাৰোঁ, ৰাইজে যাতে আমাক বেয়া পায়, যাৰ কাৰণে এখেতসকলে আমাৰ কংগ্ৰেছ দলৰ প্ৰায় 11টা একাউণ্ট বন্ধ কৰি ৰাখিছে। আৰু এই একাউণ্টবিলাক আমি অনতিপলমে খুলি দিয়াৰ কাৰণে আজি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। নহ'লে আমি অনাগত দিনত আমি ৰাজপথত আমি ওলাই আহিম, যিমান কংগ্ৰেছৰ আমি ৱাৰ্কাৰ আছোঁ, আৰু যেনেকৈ হওক আমি ৰাইজৰ দান বৰঙণি কালেকশ্যন কৰি হ'লেও আমি ইলেকশ্যনত এইবাৰ খেলিম আৰু ইলেকশ্যনত জিকি আমি এইবাৰ ইণ্ডিয়া গঠবন্ধনৰ দিল্লীত চৰকাৰ হ'ব। আৰু বিজেপিক তেতিয়াও আমি দেখাই দিম যে কেনেকৈ চৰকাৰ চলাব লাগে আৰু কেনেকৈ বিৰোধীক সন্মান কৰিব লাগে। আজি যিটো চৰকাৰ চলি আছে বিৰোধীক কোনো সন্মান নজনায়। বিৰোধী গণতন্ত্ৰত আমি সকলোৱে জানো গণতন্ত্ৰৰ মেইন ভেটি হৈছে বিৰোধী নাথাকিলে ডেম'ক্ৰেচি ক'ত থাকিব? বিৰোধী যদি কোৱেশ্যন কৰিব নোৱাৰে, চৰকাৰৰ যদি দোষ আঙুলিয়াই দিব নোৱাৰে, চৰকাৰ থাকিলে একপক্ষীয় শাসন চলাব। গতিকে আজি এই চৰকাৰে একপক্ষীয় শাসন চলোৱাৰ উদ্দেশ্যে যিবিলাক কাম কৰি আছে আমি বিৰোধী হৈ এইবিলাকত মাত মাতি আছোঁ। যাৰ কাৰণে এখেতে ৰাইজৰ মাজত এতিয়া কোনো ইছ্যু নাই, ৰাইজৰ মাজত কেনেকৈ যাব, যাৰ কাৰণে কংগ্ৰেছ দলক দুৰ্বল কৰাৰ কাৰণে, ইণ্ডিয়া গঠবন্ধনক দুৰ্বল কৰাৰ কাৰণে বিভিন্ন দলৰ নেতাসকলক জেলত ভৰাই আছে। কংগ্ৰেছ দলৰ এতিয়া এনেকুৱা কোনো আমাৰ দোষ নাই, যাৰ কাৰণে এতিয়া আমাৰ যিবিলাক একাউণ্ট আছে কংগ্ৰেছ দলৰ এই একাউণ্ট 11টা একাউণ্ট বন্ধ কৰি ৰাখিছে।